নমস্কাৰ সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। এই মুহূৰ্তে আহিছোঁ অসমৰ লগতে ভাৰতৰ কেইবাটাও প্ৰান্তৰ ডাঙৰ খবৰ। এণ্ডৰ খবৰবোৰ নিউজ চাবলৈ অসমৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ। আৰু ভিডিঅ'টো প্ৰথমবাৰ আহিলেকৈ সম্পূৰ্ণ চাই যাব অকণ স্কিপ নকৰাকৈ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিহীন প্ৰথমটো বিহুৰ শুভেচ্ছা জনাই উপচি উঠিল গৰিমা শইকীয়া গাৰ্গ। গৰিমা শইকীয়া গাৰ্গে কি কৈছে চাই থকা আমাৰ সম্পূৰ্ণ প্ৰতিবেদন। জুবিনবিহীনে এইবাৰ বিহু। জুবিনৰ নামত আমাৰ সামৰ্থ্য অনুসাৰী কিছুমান সৰু সৰু কাম সমাজৰ বাবে প্ৰকৃতিৰ বাবে কৰিবলৈ আগবাঢ়িছোঁ, আপোনালোকে সহযোগ কৰিব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিহীন প্ৰথমটো বিহুৰ শুভেচ্ছা জনাই উপচি উঠিল গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে কি কৈছে? জুবিনৰ নামত আমাৰ সাধ্য অনুসাৰী আমাৰ সামৰ্থ্য অনুসাৰী সৰু সৰু কিছুমান কাম মানুহৰ কাৰণে প্ৰকৃতিৰ কাৰণে সমাজৰ কাৰণে কৰিবলৈ আগবাঢ়িছোঁ। এটা নতুন পদক্ষেপ ইয়াত এখোজকৈ মাত্ৰ দিব বিচাৰিছোঁ আপোনালোকৰ সহযোগত, সেয়া চাগে সম্ভৱ হৈ উঠিব। আমি তেনেদৰে সৰু সৰু এনেকুৱা ভিতৰুৱা অঞ্চলসমূহৰ লোকসকলৰ কাৰণে কিবা কিবি সৰু সুৰা কাম কৰিবলৈ চেষ্টা কৰিম, তেওঁলোকক উপকৃত কৰিবলৈ বা তেওঁলোকক সামান্য সহায় কৰিবলৈ আমাৰ যিখিনি সাধ্য আছে বা আমাৰ সামৰ্থ্য আছে সেইখিনিৰে। আৰু একেলগে আমি কাম কৰি যাম, সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে আমাক সেইখিনি শক্তি দিয়ক, সেইখিনি সাহস দিয়ক আৰু জুবিনক সদায় আপোনালোকৰ অন্তৰত জীয়াই ৰাখক তাকে কামনা কৰিছোঁ। ধন্যবাদ। আৰু আগন্তুক বিহুৰ বাবে বছৰটো সকলোৰে শুভ হওক। জুবিনৰ নামত আমাৰ সাধ্য অনুসাৰী আমাৰ সামৰ্থ্য অনুসাৰী সৰু সৰু কিছুমান কাম মানুহৰ কাৰণে প্ৰকৃতিৰ কাৰণে সমাজৰ কাৰণে কৰিবলৈ আগবাঢ়িছোঁ। এটা নতুন পদক্ষেপ ইয়াত এখোজকৈ মাত্ৰ দিব বিচাৰিছোঁ আপোনালোকৰ সহযোগত, সেয়া চাগে সম্ভৱ হৈ উঠিব। আমি তেনেদৰে সৰু সৰু এনেকুৱা ভিতৰুৱা অঞ্চলসমূহৰ লোকসকলৰ কাৰণে কিবা কিবি সৰু সুৰা কাম কৰিবলৈ চেষ্টা কৰিম, তেওঁলোকক উপকৃত কৰিবলৈ বা তেওঁলোকক সামান্য সহায় কৰিবলৈ আমাৰ যিখিনি সাধ্য আছে বা আমাৰ সামৰ্থ্য আছে সেইখিনিৰে। আৰু একেলগে আমি কাম কৰি যাম, সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে আমাক সেইখিনি শক্তি দিয়ক, সেইখিনি সাহস দিয়ক আৰু জুবিনক সদায় আপোনালোকৰ অন্তৰত জীয়াই ৰাখক তাকে কামনা কৰিছোঁ। ধন্যবাদ। আৰু আগন্তুক বিহুৰ বাবে বছৰটো সকলোৰে শুভ হওক। জুবিনৰ নামত আমাৰ সাধ্য অনুসাৰী আমাৰ সামৰ্থ্য অনুসাৰী সৰু সৰু কিছুমান কাম মানুহৰ কাৰণে প্ৰকৃতিৰ কাৰণে সমাজৰ কাৰণে কৰিবলৈ আগবাঢ়িছোঁ। এটা নতুন পদক্ষেপ ইয়াত এখোজকৈ মাত্ৰ দিব বিচাৰিছোঁ আপোনালোকৰ সহযোগত, সেয়া চাগে সম্ভৱ হৈ উঠিব। আমি তেনেদৰে সৰু সৰু এনেকুৱা ভিতৰুৱা অঞ্চলসমূহৰ লোকসকলৰ কাৰণে কিবা কিবি সৰু সুৰা কাম কৰিবলৈ চেষ্টা কৰিম, তেওঁলোকক উপকৃত কৰিবলৈ বা তেওঁলোকক সামান্য সহায় কৰিবলৈ আমাৰ যিখিনি সাধ্য আছে বা আমাৰ সামৰ্থ্য আছে সেইখিনিৰে। আৰু একেলগে আমি কাম কৰি যাম, সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে আমাক সেইখিনি শক্তি দিয়ক, সেইখিনি সাহস দিয়ক আৰু জুবিনক সদায় আপোনালোকৰ অন্তৰত জীয়াই ৰাখক তাকে কামনা কৰিছোঁ। ধন্যবাদ। আৰু আগন্তুক বিহুৰ বাবে বছৰটো সকলোৰে শুভ হওক। জুবিনৰ নামত আমাৰ সাধ্য অনুসাৰী আমাৰ সামৰ্থ্য অনুসাৰী সৰু সৰু কিছুমান কাম মানুহৰ কাৰণে প্ৰকৃতিৰ কাৰণে সমাজৰ কাৰণে কৰিবলৈ আগবাঢ়িছোঁ। এটা নতুন পদক্ষেপ ইয়াত এখোজকৈ মাত্ৰ দিব বিচাৰিছোঁ আপোনালোকৰ সহযোগত, সেয়া চাগে সম্ভৱ হৈ উঠিব। আমি তেনেদৰে সৰু সৰু এনেকুৱা ভিতৰুৱা অঞ্চলসমূহৰ লোকসকলৰ কাৰণে কিবা কিবি সৰু সুৰা কাম কৰিবলৈ চেষ্টা কৰিম, তেওঁলোকক উপকৃত কৰিবলৈ বা তেওঁলোকক সামান্য সহায় কৰিবলৈ আমাৰ যিখিনি সাধ্য আছে বা আমাৰ সামৰ্থ্য আছে সেইখিনিৰে। আৰু একেলগে আমি কাম কৰি যাম, সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে আমাক সেইখিনি শক্তি দিয়ক, সেইখিনি সাহস দিয়ক আৰু জুবিনক সদায় আপোনালোকৰ অন্তৰত জীয়াই ৰাখক তাকে কামনা কৰিছোঁ। ধন্যবাদ। আৰু আগন্তুক বিহুৰ বাবে বছৰটো সকলোৰে শুভ হওক। জুবিনৰ নামত আমাৰ সাধ্য অনুসাৰী আমাৰ সামৰ্থ্য অনুসাৰী সৰু সৰু কিছুমান কাম মানুহৰ কাৰণে প্ৰকৃতিৰ কাৰণে সমাজৰ কাৰণে কৰিবলৈ আগবাঢ়িছোঁ। এটা নতুন পদক্ষেপ ইয়াত এখোজকৈ মাত্ৰ দিব বিচাৰিছোঁ আপোনালোকৰ সহযোগত, সেয়া চাগে সম্ভৱ হৈ উঠিব। আমি তেনেদৰে সৰু সৰু এনেকুৱা ভিতৰুৱা অঞ্চলসমূহৰ লোকসকলৰ কাৰণে কিবা কিবি সৰু সুৰা কাম কৰিবলৈ চেষ্টা কৰিম, তেওঁলোকক উপকৃত কৰিবলৈ বা তেওঁলোকক সামান্য সহায় কৰিবলৈ আমাৰ যিখিনি সাধ্য আছে বা আমাৰ সামৰ্থ্য আছে সেইখিনিৰে। আৰু একেলগে আমি কাম কৰি যাম, সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে আমাক সেইখিনি শক্তি দিয়ক, সেইখিনি সাহস দিয়ক আৰু জুবিনক সদায় আপোনালোকৰ অন্তৰত জীয়াই ৰাখক তাকে কামনা কৰিছোঁ। 13 এপ্ৰিলৰ পৰা পুনৰ আৰম্ভ হৈছে অমৃতপ্ৰভা আৰু চেকৰজ্যোতিৰ জেৰা। হাফলং উপ কাৰাগাৰত বন্দী হৈ থকা এই দুজন অভিযুক্তৰ এজনীয় তদন্তকাৰী আয়োগৰ জেৰা চলাইছে। 13 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈ মুঠ 5 দিন ধৰি চলিব এই জেৰা। চৰকাৰে গঠন কৰি দিয়া এজনীয় আয়োগে এই সমগ্ৰ তদন্তৰ দায়িত্ব লৈছে। কাৰাগাৰৰ ভিতৰতে এই জেৰা চলোৱাৰ বাবে আয়োগে বিষয়া ব্যৱস্থা গ্ৰহণ কৰিছে। 17 এপ্ৰিলৰ ভিতৰত অভিযুক্ত দুজনৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা। 13 এপ্ৰিলৰ পৰা পুনৰ আৰম্ভ হৈছে অমৃতপ্ৰভা আৰু চেকৰজ্যোতিৰ জেৰা।
এতিয়া পিছত পৰৱৰ্তী খবৰলৈ মতে আটাইতকৈ ডাঙৰ খবৰ পলিটিকেল বিগ ব্ৰেকিং নিউজ 90ৰ পৰা 100খন আসন লৈ চৰকাৰ গঠন কৰিব বিজেপিয়ে 2026 বৰ্ষত কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য কৰিছে চাই থকা সম্পূৰ্ণ প্ৰতিবেদন 90ৰ পৰা 100খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বিজেপিয়ে 90খনৰ পৰা 100খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব মুখ্যমন্ত্ৰীৰ মন্তব্য মুখ্যমন্ত্ৰী কি কৈছে চাই থকা সম্পূৰ্ণ প্ৰতিবেদন আমিতো 90খনৰ পৰা 100খন চিট পালোৱে আৰু ক'ত প্ৰভাৱ পৰিব নপৰিব এইবিলাক মই নাজানো আৰু কিন্তু ইলেকশ্যনৰ দিনাখন আপোনালোকে চাব 90 to 100 চিট বিজেপি থাকিব লোকসভাত 96 পাইছিলোঁ এতিয়া 4খন বাঢ়িব প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহ্বান জনাব যে বিজেপি ভোট দিব মই চিট বেচিছত একো কথা নকওঁ 90ৰ পৰা 100 গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কি কৈছে চাই থাকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগটো ব্যক্তিগত সেনাবাহিনীৰ দৰে চলাইছে গৌৰৱ গগৈৰ মন্তব্য মইতো কৈছোঁৱেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী যদি পুনৰবাৰ হ'বলৈ এটা সুযোগ পায় শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিলতে ওলাই যাব বাৰম্বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখাই দিছে যে তেওঁ অসমৰ মুৰব্বী হ'ব নোৱাৰে তেওঁ অসমৰ দায়িত্ব সহকাৰে গৃহ বিভাগখন চলাব নোৱাৰে সেই গৃহ বিভাগটো তেওঁ নিজৰ ব্যক্তিগত সেনাবাহিনীৰ দৰে চলায় য'ত তেওঁলোকে আমাৰ অসমৰ ভিতৰত যদি কাৰোবাক শত্ৰু হিচাপে বাছি লয় গুণ্ডা বাহিনী পঠাব আৰক্ষীসকলক নিমাত থাকিবলৈ আজি বিভিন্ন বাতৰি কাকত আমি দেখা পালোঁ আমাৰ এটা বিশেষ বাতৰি কাকত শিৱসাগৰত জ্বলাই দিয়া গৈছে কি একশ্যন হ'ল কি একশ্যন তেওঁ সাংবাদিকখিনি বিভিন্ন বেলেগ এটা চেনেলৰ সাংবাদিকক তেওঁ ভুৱা অভিযোগত তেওঁলোকৰ আৰক্ষীসকলে জেললৈ পঠাই দিলে তো এনেদৰে যে এই কথাবোৰ বাৰম্বাৰ আমি গৰিহণা দি আছোঁ তেওঁলোকৰ তেওঁলোকৰ যে মেৰুদণ্ড নাই আৰক্ষী যদি 1 ছেকেণ্ডৰ কাৰণে আৰক্ষী যদি আঁতৰাই দিয়ে আজি আৰক্ষী বলৰ ওপৰত ডাঙৰ ডাঙৰ কথাবোৰ কৈ আছে আৰক্ষী যদি আঁতৰাই দিয়ে আৰক্ষী বলটো যদি আঁতৰাই দিয়ে ক্ষমতা যেতিয়া আঁতৰি যাব তেওঁ ফুচ হৈ যাব এতিয়া ক্ষমতাত আছে গৃহ বিভাগ দায়িত্বত আছে আৰক্ষী আছে সেইকাৰণে বাহাদুৰি দেখাই আছে 1 ছেকেণ্ড যদি আৰক্ষী তেওঁ বিভাগটো তেওঁৰ পৰা আঁতৰাই দিয়ক 1 ছেকেণ্ড যদি গৃহ বিভাগ তেখেতৰ পৰা আঁতৰাই দিয়ক 1 ছেকেণ্ড যদি ক্ষমতাৰ পৰা আঁতৰাই দিয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্তৱ বক্তৃত্ব সকলোৱে দেখা পাব আৰক্ষীৰ মানে ওপৰত নিৰ্ভৰ হয় গৃহ বিভাগৰ ওপৰত নিৰ্ভৰ হয় ইমান বাহাদুৰি দেখুওৱা ভাবুকি দিয়া মই ভাবোঁ তেখেতৰ যোগ্যতা যে নাই প্ৰদেশখন চলাবলৈ বাবে এইটো আমি গম পাইছোঁ পুনৰবাৰ কৈছোঁ আৰক্ষীসকলে কিমান কয়লা চিণ্ডিকেট কৰা মানুহ কৰিছে অসমৰ আৰক্ষী যোৱা 5টা বছৰ গৰু চিণ্ডিকেট কৰা মানুহ কিমান কৰিছে অসম